আজি মাক লৈ হস্পিটেল আহিব লগা হ'ল কাৰণ মায়ে চকুৰে অলপ কম দেখা হৈছে আৰু কিবা বোলে চকুত জাল পৰিছে আৰু চকুৰ পৰা এনি টাইম পানী ওলাই থাকে। গতিকে মাক লৈ হস্পিটেল যাব লাগিব আৰু ৰাতিপুৱা সোনকালে কাম বন কৰি লৈ পেলাই ভাতকেইটামান খাই লৈছোঁ, লগতে তিতাও লৈছোঁ। দিনটোলৈ বা কিমান টাইম হয় হস্পিটেলৰ কথা একো নাজানো, গতিকে ৰাতিপুৱা ধুমধামকৈ কাম কৰি ভাতকেইটা খাই ল'লোঁ। খাই লৈ পেলাই মাক লৈ হস্পিটেল আহি গ'লোঁ। এইখন আমাৰ হস্পিটেল হয়, যোৰাপুখুৰী হস্পিটেল। আৰু মাৰনো কি হৈছে আপোনালোকে নিজে শুনক। কোনটো চকুদি পানী পৰে দুইটাতে পৰে। মেলি থ'ব। ফুটাটো মানে বহল কৰি দিছোঁ। এইটো ফুটা থাকে ন, ইয়াৰ পৰা পানী ওপৰতো থাকে তলতো থাকে। আমাৰ মানে মানুহৰ তলেদি পানীটো যায়, গৰু ছাগলীৰ ওপৰেদি যায়। জীৱবিলাকত জীৱ জন্তু পানীটো দিব। এইটো পানীটো মুখত গৈছেনে? গৈছে? গিলক, গিল দিয়ক। মুখত পানী গৈছে বুলি কৈছে নহয়, মুদি দিয়ক। সেইকাৰণে মই বেছিকৈ দি দিছোঁ। জানটো থাকিলেও চকুত বাছ বাছ হাতটো এৰি দিয়ক। মই ধৰিলে হ'ব কাজটো। এই বস্তুটো যদি মানে ফুটাটো বহল কৰি লোৱা যায়, তেতিয়া মানে মানুহটোৱেও কষ্ট নাপায়, মানুহজনীও কষ্ট নাপায়।